অভিযানৰ যিসকল ছাত্ৰ ছাত্ৰী যিসকল শিক্ষকে কাম কৰি থাকে 5 বছৰ পূৰ্ণ হলে তেওঁলোকক আমি চৰকাৰী শিক্ষকৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু বহুতো শিক্ষক ৰৈ গৈছিল যাৰ অভিজ্ঞতা 3 বছৰ মানৰ ভিতৰত সীমাবদ্ধ আছিল আৰু তাৰ কাৰণে তেওঁলোক নিয়মীয়া হ'ব পৰা নাছিল আজি কেবিনেটে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে সৰ্বশিক্ষা অভিযানৰ শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰী চাকৰিত নিয়মীয়াকৰণৰ যিটো সীমা তাক 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰে ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানত কাম কৰি থকা প্ৰায় 3000 শিক্ষক শিক্ষয়িত্ৰীয়ে চৰকাৰী শিক্ষকৰ মৰ্যাদা পোৱাত সহায়ক হ'ব ইয়াৰ পিছত কেইটামান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলো আপোনালোকক মই এটা এটাকৈ জনাব বিচাৰিছো আমাৰ শিক্ষকৰ বদলিৰ ক্ষেত্ৰত যোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলো যে মহিলাৰ কাৰণে ইয়াক আমি 10 বছৰৰ জায়গাত 5 বছৰ কৰিম অৰ্থাৎ আগতে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ট্ৰান্সফাৰ লবৰ কাৰণে 10 বছৰ কাল অপেক্ষা কৰিব লাগিছিল এতিয়া আমি শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত ইয়াক 5 বছৰ কৰিম কিন্তু বহুত শিক্ষকেও আমাক আপত্তি কৰিছিল সেই কাৰণে আমি শিক্ষকৰ ক্ষেত্ৰত ইয়াক 7 বছৰলৈ হ্ৰাস কৰিম অৰ্থাৎ এতিয়া শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকে 7 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আপোনালোকে জানে যে অসম চৰকাৰৰ এখন জনসংখ্যা নীতি আছে যাৰ অধীনত দুটাতকৈ যদি কোনো কৰ্মচাৰীৰ সন্তান বেছি হয় বা বৃদ্ধি পায় বা পঞ্চায়ত আদিত যদি দুটাকৈ সন্তান থাকে খেলিব পাৰিব কিন্তু 3টা সন্তান থাকিলে তেওঁলোকে ইলেকশ্যনো খেলিব নোৱাৰে চৰকাৰী চাকৰিও পাব নোৱাৰে আজি কেবিনেটত সিদ্ধান্ত হয় যে জনজাতি চাহ শ্ৰমিক মৰাণ আৰু মটকক আমি এই যিটো দুটা সন্তানৰ সীমাবদ্ধতা আছে তাৰ পৰা আমি তেওঁলোকক ৰেহাই দিম যিহেতু এই মাইক্ৰ কমিউনিটি সমূহ আমি যদি ষ্ট্ৰিক্ট হৈ থাকো এসময়ত তেওঁলোকৰ জনসংখ্যা কমি নোহোৱা হৈ পৰাৰ সম্ভাৱনা আছে আজি গোটেই অসমত মৰাণ লোক মাত্ৰ 1 লাখ আছে তাত যদি আমি জনসংখ্যাৰ নীতিটো ষ্ট্ৰিক্ট কৰিব যাওঁ তেতিয়াহ'লে এসময়ত এই জাতি সত্তাসমূহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব সেইকাৰণে কেবিনেটত আজি সিদ্ধান্ত হৈছে যে জনসংখ্যা নীতিৰ আওতাৰ পৰা আমি জনজাতীয় লোকসকল চাহ জনজাতিৰ লোকসকল আৰু মৰাণ মটক সম্প্ৰদায়ক আমি জনজাতি নীতিৰ আওতাৰ আমি বাহিৰত ৰাখিম কেবিনেটে আজি চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই বৰিয়নীত যি ঘোষণা কৰিছিলো তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয়